অসমৰ বিভিন্ন খণ্ডত আগ্ৰাসনৰ পাছত এইবাৰ নিৰ্মাণ খণ্ডটো দপদপনি চলিছে নেকি বহিৰাগতৰ এই প্ৰশ্ন আমি কৰা নাই শেহতীয়া কিছু পৰিৱেশ পৰিস্থিতিলৈ চালে আপোনাৰ মনতো এই প্ৰশ্নৰ উদয় হ'ব প্ৰতিবেদনখনত সকলো কথা আপোনালোকক বুজাই কম কিন্তু প্ৰথমে চাই লওক এই বিশেষ বিজ্ঞাপনটো গুৱাহাটীৰ ভঙাগড়ত এটা 4 BHK ফ্লেট বিক্ৰীৰ বাবে প্ৰায় সাজু ফ্লেটটোৰ মূল্য 1.8 কোটি টকা 2023 চনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই ফ্লেটটো বিক্ৰীৰ বাবে সাজু হ'ব 2024ৰ দীপাৱলীত এতিয়া আপুনিও চাগৈ ভাবিছে এই বিজ্ঞাপনটোৱে আমাৰ বাতৰিত কিয় স্থান পালে এতিয়া চাওক ফ্লেট বিক্ৰীৰ বাবে এই বিজ্ঞাপনটোৰ প্ৰধান চৰ্তটো কি দেখিলেনে এই ফ্লেটটো কিনিবলৈ গ্ৰাহকগৰাকী হ'ব লাগিব সম্পূৰ্ণ নিৰামিষভোজী ব্যৱসায়ত কি আজব চৰ্ত এইটো এতিয়া অসমত ঘৰ কিনিবলৈ বিচাৰ হয় গ্ৰাহকগৰাকী আমিষ নে নিৰামিষ এইখিনিতে উদয় হৈছে প্ৰশ্নৰ নিৰ্মাণ খণ্ডৰ সৈতে জড়িত অসমৰ কোনো লোকেই হয়তো এনে চিন্তা নকৰে বা আগতেও কৰা নাই নিৰামিষ আমিষ এইবোৰ বেছি বিচাৰ কৰা হয় উত্তৰ ভাৰতৰ কোনো পুঁজিপতি ব্যৱসায়ীয়ে অসমত নিৰ্ধাৰণ কৰিছে নেকি এনে আজব চৰ্ত আমাৰ অসমত এনে পৰম্পৰা বা ব্যৱস্থা কেতিয়াও নাছিল অসমত এটা কলনীতেই আমিষ নিৰামিষ সকলো ধৰণৰ মানুহেই থাকে কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যমত এনে বিজ্ঞাপন দেখি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উত্তৰ ভাৰত নাইবা বহিৰাগত নিৰ্মাণ প্ৰতিষ্ঠানে অসমত এনে আজব অদ্ভুত চৰ্ত নিৰ্ধাৰণ কৰিছে নেকি এই প্ৰশ্নৰো অৱতাৰণা হৈছে সকলো মানুহকেই সমান জ্ঞান কৰা অসমীয়া সমাজত এনে ভিত্তিহীন অনৰ্থক নিয়ম কোনোবা বহিৰাগতই যদি নিৰ্ধাৰণ কৰিছে সেয়া কিন্তু ভৱিষ্যতে ভয়ংকৰ সমস্যা ৰূপে গা কৰি উঠিব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক